নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক জনমতলৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইদিনত ঘোষণা কৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ লগতে অসম চৰকাৰ হওক বা ভাৰত চৰকাৰৰ পৰা অহা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লগতে আপুনি যদি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা অৰ্থাৎ আপুনি যদি এজন হিতাধিকাৰী হয় বা আপুনি চৰকাৰী চাকৰিয়ালে হওক বা পেঞ্চনাৰে হওক বা আপুনি এজন সাধাৰণ নাগৰিক হিচাপে এইকেইদিনত অহা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আছে। এই গুৰুত্বপূৰ্ণ আপডেট কেইটা আপুনি জানি লওক। আমি প্ৰতি 2 দিন 3 দিন বা 4 দিনৰ মূৰে মূৰে আপোনালোকক সেই আপডেটসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰোঁ। সেয়া চৰকাৰীভাৱে অহা আপডেটেই হওক বা বেচৰকাৰী কিবা আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট হওক, সেই গোটেইকেইটা আপডেট যদি আপুনি জানি থয় তেতিয়াহ'লে আপুনি উপকৃত হ'ব। তো আমি বেলেগ কথা পাতি নাথাকোঁ, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে। আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ কথা কিবা যদি জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্টত আপুনি সুধিব পাৰে আৰু আমি কমেণ্টসমূহ চাই থাকোঁ, পঢ়ি থাকোঁ, আপোনাক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম য'ত পাৰোঁ মানে। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। প্ৰথমটো হৈছিলে বিদেশৰ পৰা মুখ্যমন্ত্ৰীৰ 10টা ডাঙৰ ঘোষণা। ইতিমধ্যে আজি মুখ্যমন্ত্ৰী অসমত উপস্থিত হ'বহি। আজি অলপ কেইদিনমান মানে কি তেখেতে ছুইজাৰলেণ্ডত আছিলে, ছুইজাৰলেণ্ডৰ ডাভোছত ৱৰ্ল্ড ইকনমিক ফ'ৰামত তেওঁ অংশগ্ৰহণ কৰিব গৈছিলে, তাত বিনিয়োগ সম্পৰ্কে আলোচনা কৰিব গৈছিলে আৰু তাৰ পৰাই তেওঁ ফেচবুক লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে। সেই গুৰুত্বপূৰ্ণ ঘোষণাকেইটা আপোনালোকে জানি লওক। 24 জানুৱাৰী অৰ্থাৎ আজি 24 জানুৱাৰী যিহেতু 24 জানুৱাৰীৰ দিনাখন যিসকলে মহিলা উদ্যমিতা আঁচনিৰ ধন পাবলৈ এতিয়াও বাকী আছে সেইসকলৰ বাবে সুখবৰ। অৰ্থাৎ আজিৰ পৰা পুনৰ মহিলা উদ্যমিতা আঁচনিৰ যিসকল মহিলাই ধন পাবলৈ বাকী আছে তেওঁলোকক আজিৰ পৰা পুনৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰপিছতে আপোনাৰ 25 জানুৱাৰীৰ দিনাখন এখন গুৰুত্বপূৰ্ণ আঁচনি যিসকল চাহ জনগোষ্ঠীৰ লোক আছে, চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে এটিকলি দুটিপাত। আৰু এই এটিকলি দুটিপাত আঁচনিখনৰ জৰিয়তে আপুনি চৰকাৰে আপোনাক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব আৰু সেই আঁচনিখনৰ শুভাৰম্ভণি হ'ব কাইলৈৰ পৰা অৰ্থাৎ 25 জানুৱাৰীৰ পৰা এই আঁচনিখনৰ শুভাৰম্ভণি হ'ব। যিসকলে এই আঁচনিখনৰ যোগ্য তেওঁলোকৰ কাৰণে এইটো এটা হৈছে অতি সুখবৰ। তাৰপিছতে 26 জানুৱাৰীৰ দিনাখন আমাৰ মুখ্য ধৰি লওক কাৰ্যসূচী হ'ল সেইদিনাখন গণতন্ত্ৰ দিৱস, ৰিপাব্লিক ডে'। সেইকাৰণে ৰিপাব্লিক ডে' হ'ব আপোনাৰ ডিব্ৰুগড়ত এইবাৰ ৰিপাব্লিক ডে' অৰ্থাৎ গণতন্ত্ৰ দিৱস পালন কৰা হ'ব। 30 জানুৱাৰীত গুৰুত্বপূৰ্ণ আপডেটটো হ'ল 30 জানুৱাৰীত অসমলৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আছে। তেখেতে ডিব্ৰুগড়ত যি আমাৰ দ্বিতীয়টো বিধানসভাৰ মানে গৃহ নিৰ্মাণ কৰা হৈ আছে তাৰ শুভ উদ্বোধন কৰিব। তাৰপিছতে আপোনাৰ 7 ফেব্ৰুৱাৰীৰ দিনাখন এটা আটাইতকৈ ইম্পৰ্টেণ্ট ডে হয়। 7 ফেব্ৰুৱাৰীৰ দিনাখন যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনৰ আপুনি আবেদন যদি কৰি থৈ দিছিলে, আপুনি যদি সেই আঁচনিখনৰ কাৰণে যোগ্য হৈ আছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰায় 75,000 মানুহক কি দিব 2 লাখ টকাকৈ প্ৰদান কৰিব সেইদিনাখন। ঠিক আছে, সেইদিনাখন 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অৰ্থাৎ CMAAA। সেইখন আঁচনি শুভাৰম্ভণি হ'ব গুৱাহাটীৰ পৰা। তাৰপিছতে 11 আৰু 12 ফেব্ৰুৱাৰীত দুটা ইম্পৰ্টেণ্ট ডে হয়। 11 আৰু 12 ফেব্ৰুৱাৰীত আপোনাৰ যিখন মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি বা আৰু জীৱন প্ৰেৰণা আঁচনি, দুখন আঁচনি আছে, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি। এই দুইখন আঁচনিৰ শুভাৰম্ভণি কৰা হ'ব 11 আৰু 12 ফেব্ৰুৱাৰীত। লগতে সেই দিন দুটাতে যিসকলে নিযুক্তি পাবলৈ এতিয়া বাকী আছে, এতিয়া ADRE গ্ৰেড 3 গ্ৰেড 4 বা পুলিচৰ এইসকলকতো নিযুক্তি দিয়া হ'ল। বাকী যিসকল বাকী আছে যে আপোনাৰ PWD হওক বা ফিচাৰী ডিপাৰ্টমেণ্ট হওক বা LP ME টিচাৰসকলৰ যিসকলে মানে নিযুক্তি পাবলৈ বাকী আছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব। লগতে হয়তো ইয়াৰে কিছু সংখ্যক 12 ফেব্ৰুৱাৰীৰ দিনাখন নিযুক্তি পত্ৰ বিতৰণ কৰিব। তেওঁ ফেচবুক লাইভ যোগে সেই কথাটো জনালে। 14 ফেব্ৰুৱাৰীৰ দিনাখন মুখ্যমন্ত্ৰীয়ে জনাইছে যে অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰ্থাৎ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ পুনৰ আহি আছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এখন দলং তেওঁ মুকলি কৰিব। লগতে IIMখনো তেওঁ শিলান্যাস কৰিব। ঠিক আছে, তো এইটো এটা গুৰুত্বপূৰ্ণ আপডেট গম পালে। এইকেইটা আছিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 10টা গুৰুত্বপূৰ্ণ আপডেট। তাৰপিছত নেক্সট খবৰটো এইটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইবিলাক খবৰ ধেমালিকৈ নল'ব। মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি হৈ আছে। যেতিয়া 2021 চনত
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীজনে যে ঘোষণা কৰিছিলে যে যিসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ আছিলে, অৰ্থাৎ এই যে গাঁৱত যোনবিলাক গোট থাকে, গোটবিলাক যে 30,000, 40,000, 20,000, 50,000 এনেকৈ যে আপোনালোকক ঋণ দিছিলে, সেই ঋণসমূহ বহুতো মহিলাই কি কৰিব পৰা নাছিলে, উভতাই দিব পৰা নাছিলে। আৰু উভতাই দিব নোৱাৰাৰ ফলত সেই সময়ত গাঁও ভূঞে এটা মানে আতংকৰ পৰিৱেশ সৃষ্টি হৈছে, কিয়নো যিসকল মহিলাই তেনেকুৱা পইচা উভতাই দিব পৰা নাছিলে, তেওঁলোকৰ হয়তো ঘৰৰ টিংপাত খুলি লৈ গৈছিলে বেংকৰ বিষয়ে, নহ'লে তেওঁলোকৰ ঘৰৰ টিভিটোকে উঠাই লৈ গৈছিলে, ফ্ৰিজটোকে উঠাই লৈ গৈছিলে, বা যিকোনো ধৰণৰ সা সম্পত্তি তেওঁলোকে উঠাই লৈ গৈছিলে। তাৰপিছত চৰকাৰে ঘোষণা কৰিলে যে পইচাটো তেওঁলোকে ঋণটো চৰকাৰে মাৰি দিব। কিন্তু এনেকুৱা এতিয়া বহুত মহিলা আছে যিসকল মহিলাৰ ঋণ চৰকাৰে নামাৰিলে, আৰু সেই মহিলাসকলে ভাবিলে যে আমাক চৰকাৰে যিহেতু ঘোষণা কৰিলে চৰকাৰে ঋণটো মাৰি দিব বুলি, কিন্তু তেওঁলোকে সেই বুলি আশা কৰি থাকিল। কিন্তু এতিয়া পিছত গম পাইছে যে তেওঁলোকৰ ঋণ মৰা নাই, তেওঁলোকৰ ফালৰ পৰা আদালতৰ পৰা তেওঁলোকলৈ কি আহিছিলে, নটিচ আহিছে, অৰ্থাৎ জাননী আহিছে যে আপুনি ইমান তাৰিখৰ ভিতৰত এই বেংকটোৰ পৰা ইমান টকাৰ ঋণ লৈছিলে আৰু এই ঋণটো অতি সোনকালে আপুনি এই টকাখিনি পৰিশোধ কৰক। এতিয়া তাকে লৈ পেলাই এটা আতংকৰ পৰিৱেশ পুনৰ সৃষ্টি হৈছে, কাৰণ বেংকৰ বিষয়া কৰ্মচাৰীসকল পুনৰ আপোনাৰ যিসকল মহিলাৰ তেনেকৈ ঋণ দিবলৈ বাকী আছিলে সেইসকলৰ ঘৰে ঘৰে যাবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকৰ পিছত কি হ'ব, আপুনি ঋণ লওঁতেতো আপুনি কেইবাটাও চহী কৰিছিলে, আপুনিতো এটা দুটা চহী কৰা নাই, আপোনাৰ নিশ্চয় মনত আছে আপুনি 10-12টা চহী কৰিব লগা হয়। হেভি লোন হ'লেতো আপুনি 20, 30, 40টালৈকে আপুনি চহী কৰিব লগা হয়। তো সেই চহী কৰোঁতে তাতে কিছুমান আপুনি তাত কথা আছিলে, সেইখিনিতো আপুনি কেতিয়াও পঢ়ি চোৱা নাছিলে। সেই কথাৰ মতে আপুনি তেওঁলোকে কিছুমান ঋণটো কিছুমান নিৰ্দিষ্ট মানে নিয়ম অনুসৰিহে তেওঁলোকে ঋণটো প্ৰদান কৰিছিলে, যে আপোনাক এইখিনি চৰ্ত দিয়া আছিল যে এইখিনি যদি আপুনি পূৰণ কৰিব নোৱাৰে তেতিয়াহ'লে আমি আপোনাৰ এইখিনি বস্তু বাজেয়াপ্ত কৰিব পাৰিম। এতিয়া যিসকল মহিলাই তেনেধৰণে ঋণটো লৈছিলে বা ঋণটো এতিয়াও পৰিশোধ কৰা নাই, তেওঁলোকৰ ফালৰ পৰা লোক আদালতৰ পৰা, অৰ্থাৎ আদালতৰ ফালৰ পৰা তেওঁলোকলৈ নটিচ গৈছে, লগতে বেংকৰ বিষয়া কৰ্মচাৰী তেওঁলোকৰ ঘৰে ঘৰে যাবলৈ ষ্টাৰ্ট কৰিছে। যদি আপোনাৰ এনেকুৱা মাইক্ৰ' ফাইনেন্সৰ লগত কিবা ঋণৰ খেলি মেলি হৈ আছে, এতিয়াই মই এইটো ছাজেষ্ট কৰিম, চৰকাৰলৈ আশা নকৰি আপুনি নিজেই পাৰে মানে যিমানখিনি সম্ভৱ গোটেই পইচাখিনি পৰিশোধ কৰিবলৈ চেষ্টা কৰক। কাৰণ বেংকত এটা নিয়ম আছে, চিভিল স্ক'ৰ বুলি এটা নিয়ম আছে, চিভিল স্ক'ৰ। তো চিভিল স্ক'ৰ আপোনাক যেতিয়া তাত আপোনাৰ চিভিল স্ক'ৰ ফ্ৰিজ কৰি দিয়া যাব, যে এই গ্ৰাহকজন এজন বেংকৰাপ্ট হয়, এজন দেউলীয়া হয় বুলি যেতিয়া বেংকে যদি ঘোষণা কৰি দিয়ে, RBI ফালৰ পৰা যদি এই কথাটো ঘোষণা হৈ যায় যে এই পাৰ্চনজন হৈছে এজন বেংকৰাপ্ট পাৰ্চন, এজন দেউলীয়া পাৰ্চন, আৰু দেউলীয়া বুলি ঘোষণা কৰাৰ পাছত আপুনি কেতিয়াও জীৱনত কোনো কাৰণত আপুনি এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল লেনদেন কৰিব নোৱাৰে। আপোনাৰ টোটেলি আপোনাৰ মানে নামটো, আপোনাৰ গোটেই ID ফ্ৰিজ হৈ যাব, আপুনি কেতিয়াও সেই বেংকৰ সৈতে লেনদেন কৰিবলৈ সক্ষম নহ'ব। তাৰ কাৰণে বেংকে সেই বেংকৰাপ্ট দেউলীয়া ঘোষণা কৰাৰ আগতে বেলেগলৈ আশা নকৰি নিজৰ বেংকৰ ডিটেইলছ লৈ সেই যদি ঋণ দিবলৈ বাকী আছে আপুনি সেই কথাখিনি মকামিলাৰ মাজেৰে সেইখিনি সমাধান কৰক। পিছত নহ'লে আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ পৰিব, কাৰণ আপুনিতো নমিনী, হয়তো আপোনাৰ সন্তান বা আপোনাৰ জীয়ৰী বা কাৰোবাকতো আপুনি দি থৈ দিছে, তো নমিনীলৈকে সেইখিনি প্ৰভাৱ পৰিব। বুজি পালে? এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। নেক্সট আপডেটটো হৈছে, এইটো আপডেট আপোনাৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। কালি 23 জানুৱাৰী আছিল, কালিতো বন্ধ আছিলে। 24 জানুৱাৰী, আজি 4th ছেটাৰডে, তাৰপিছতে 26 জানুৱাৰী, 25 জানুৱাৰী কাইলৈ ছানডে, 26 জানুৱাৰী তাৰপিছতে আপোনাৰ গণতন্ত্ৰ দিৱস, 27 জানুৱাৰী বাথৌ পূজা, 31 জানুৱাৰী মেডাম মেফি, কণ্টিনিউৱাছ বন্ধ আছে। যদি আপুনি কিবা পৰিকল্পনা আছে ক'ৰবাত ফুৰিবলৈ যোৱা, হলিডে যিহেতু পাইছে, তো আপুনি যদি ক'ৰবাত ফুৰিবলৈ যোৱাৰ কিবা পৰিকল্পনা, বা আপোনাৰ ফুৰিবলৈ যোৱা বুলি নহয়, নিজা যদি কিবা কাম কৰাৰ পৰিকল্পনা আছে, তেতিয়াহ'লে আপুনি এইকেইটা দিনত কৰিব পাৰে। তাৰপিছতে তাৰ লগতে আপোনাৰ বেংকৰ কিবা যদি কাম কৰিব লগা আছিলে, তেতিয়াহ'লে আজিৰ পৰা আপোনাৰ বেংকৰ কাম বন্ধ থাকিব। 24 জানুৱাৰী চতুৰ্থ শনিবাৰ, 25 জানুৱাৰী দেওবাৰ, 26 জানুৱাৰী আপোনাৰ ৰিপাব্লিক ডে, 3 দিন কণ্টিনিউৱাছ বন্ধ আছে। তাৰপিছতে আৰু এটা দিন হয়তো বন্ধ হ'ব, লোকেল হলিডে আছে কিবা এটা, সেইকাৰণে কণ্টিনিউৱাছ 3-4 দিন আপোনাৰ বেংকৰ কাম কাজ বন্ধ থাকিব। তাৰ কাৰণে যদি আগতীয়াকৈ আপুনি কামখিনি কৰি থৈ দিছে তেতিয়াহ'লেতো সুবিধাই হ'ব, নহ'লে বাকী UPI ATM এইবিলাক সুবিধা থাকিব, কিন্তু বেংকৰ কাম কাজ বন্ধ থাকিব। এইটো কথা জানি লওক। এতিয়া বেংকত গৈ এইকেইদিনত বেংকত গৈ লাভ নহ'ব একো। তাৰপিছত নেক্সট আপডেটটো হৈছে
ড্ৰাইভিং লাইচেন্সৰ ওপৰত এটা আপডেট মুখ্যমন্ত্ৰীজনে ফেচবুকত তেওঁ পোষ্ট কৰিছিলে যে এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্সসমূহ আপোনালোকে অনলাইন আবেদন কৰি অনলাইন মাধ্যমৰ জৰিয়তে ড্ৰাইভিং লাইচেন্সসমূহ উলিয়াবলৈ সক্ষম হ'ব ঠিক আছে তো ড্ৰাইভিং লাইচেন্স উলিয়াবলৈ হ'লে তেওঁ কৈছিলে অনলাইন মাধ্যমেৰে যেহেতু কৰিব পাৰিব তো আপুনি বা মই যদি এতিয়া মোবাইলটোত খুলি পেলাই ড্ৰাইভিং লাইচেন্সখন এপ্লাই কৰোঁ তেতিয়াহ'লে আমি কিছুমান কথা নাজানিব পাৰোঁ সেইকাৰণে আপোনাৰ ওচৰৰ CSP চেণ্টাৰ কম্পিউটাৰ দোকানত গৈ পেলাই আপুনি যদি আপোনাৰ ড্ৰাইভিং লাইচেন্স উলিয়াব লগা আছে বা আপোনাৰ যেহেতু এতিয়া নতুনকৈ বহুতকে স্কুটি দিয়া হৈছে তেওঁলোককো ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব কাৰণ আজিকালি ড্ৰাইভিং লাইচেন্স নহ'লে আপোনাৰ কি হয় বহুত টকা ফাইন কাটিব আৰু মানে পুলিচৰ চেকিংটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল তাৰ কাৰণে ড্ৰাইভিং লাইচেন্সখন উলিয়াই ল'ব পাৰিব অনলাইন মাধ্যমৰ জৰিয়তে বাকী আপোনাৰ ইয়াতে অনলাইনতে আপুনি গোটেই পৰীক্ষা যি তেওঁলোকে কুৱেশ্যন সোধে সেই কুৱেশ্যনৰ আপুনি এনচাৰ দি লাৰ্ণাৰখন পাব তাৰপিছত যেতিয়া গাড়ীখন চলাই দেখাব লগা হ'ব পাৰে বা স্কুটিখন চলাই বা বাইকখন চলাই দেখাব লগা হ'ব পাৰে সেইটোহে আপুনি তাত যাব লাগিব অফিচত বাকীখিনি চব কি হ'ব অনলাইনতে হৈ যাব তাৰপিছত মই নিৰন্তৰভাৱে আপোনালোকক 8 পে কমিশ্যন যিসকল চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰ আছে তেওঁলোকৰ কাৰণে নিৰন্তৰভাৱে 8 পে কমিশ্যনৰ ওপৰত আপডেট দি আছোঁ আগত 2-3টা ভিডিঅ' দিছোঁ লাখ লাখ মানুহে সেই ভিডিঅ'সমূহ চাইছে এইটো আপডেট আহি পৰিছে যে যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাম এতিয়াৰ পৰা ষ্টাৰ্ট হৈছেহে আপোনালোকে বহুত দিন আছে দৰমহা মানে বাঢ়িবলৈ মিনিমাম ধৰি থওক 18 মাহ সময়টো নিশ্চিতভাৱে লাগিব কাৰণ ৰিচেণ্টলি দিল্লীৰ চন্দলোক ভৱনত যিটো কমিশ্যন আছে 8 পে কমিশ্যন আছে তেওঁলোকৰ বাবে অফিচটো কি কৰিছে অফিচ এটা দিছেহে তেওঁলোক তাত বহিবহে 8 পে কমিশ্যনৰ এতিয়া আলোচনা কৰিবৰ কাৰণে তাৰ পাছতে আপোনাৰ সেই অফিচত গোটেইখিনি ডিছকাছ হোৱাৰ পাছত 25 ফেব্ৰুৱাৰী 2026ত তেওঁলোকৰ কি হ'ব এখন মিটিং ঘোষণা কৰিছে আৰু সেই মিটিংখনত তেওঁলোকে সেইসমূহ ডিছকাছ কৰিব এতিয়া যেহেতু অফিচটো ঘোষণা কৰিছে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব 1.86 হয় নে 2 হয় নে 2.26 হয় নে 2.50 হয় সেই গোটেইখিনি ডিছকাছ হ'ব কাৰণ গোটেই অৰ্থনীতি দেশৰ অৰ্থনীতি মুদ্ৰাস্ফীতি তাৰপিছতে আপোনাৰ বস্তুৰ দাম কোনটো বস্তুৰ দাম কিমান বাঢ়িছে কোনটো বস্তুৰ দাম কিমান কমিছে গোটেইখিনি চাই মেলি চৰকাৰে পইচা ইমানখিনি দিব পাৰিবনে নাই গোটেইখিনি চাই মেলি হোৱাৰ পাছতহে কি কৰিব পাৰিব এই দৰমহা বৃদ্ধি হোৱাটোৰ মানে কিমান টকাৰ বৃদ্ধি হ'ব কি হ'ব ফাইনেল ডিচিশ্যনটো ল'ব পাৰিব এতিয়া মুঠতে হৈছেহে তেওঁলোকৰ কাৰণে এটা বিল্ডিং কি কৰিছে চৰকাৰে চেংচন কৰিছে তাতে কমিশ্যন বহিব এতিয়া সেইটো এটা আপডেট আহিছে তাৰপিছতে নেক্সট আপডেটটো হৈছে যে যিসকল এতিয়া আমাৰ বয়োজ্যেষ্ঠ লোকসকলে তেওঁলোকে কি কৰে এতিয়া সকলো হাততে স্মাৰ্টফোন বয়োজ্যেষ্ঠ বুলিয়ে নহয় বহুত এনেকুৱা মানুহ আছে সাধাৰণ মানুহ আছে যিসকলে অনলাইন কোনোবাই ফোন কৰি পেলাই মোক OTPটো দিয়কচোন আপোনাৰ মই বেংকৰ পৰা ফোন কৰিছোঁ আপুনি আপোনাৰ এই কামখিনিৰ কাৰণে বা এনেকুৱা ধৰণৰ কামত যিকোনো আৰু কথাত তেওঁলোকে ভুলাই পেলাই কয় যে আপোনাৰ OTPটো দিয়ক আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিয়ক বা আপুনি আধাৰ কাৰ্ডখন কি কৰে কেতিয়াবা ক'ৰবাত কম্পিউটাৰত কাম কৰিব গৈ মানে আধাৰ কাৰ্ডখনৰ ডিটেইলছটো দি থৈ আহে বা য'ত ত'ত আধাৰ কাৰ্ডখন এৰি থৈ আহে তো সেই আধাৰ কাৰ্ডৰ যদি ডিটেইলছটো পাইছে কোনোবাই তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টটো জিৰ' কৰি দিবৰ কাৰণে চাইবাৰ যিসকল মানে অপৰাধী আছে সেইসকলক বেছি টাইম নালাগে তাৰ কাৰণে চৰকাৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে যে 1930 আপোনাৰ ক্ষেত্ৰত যদি এনেকুৱা কিবা চাইবাৰ অপৰাধ সংঘটিত হৈছে তেতিয়াহ'লে আপুনি পলম নকৰি অতি সোনকালে 1930ত ফোন কৰিব কাৰণ কি কৰে তেওঁলোকে আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছটো লয় আধাৰ কাৰ্ডৰ ডিটেইলছটো লৈ পেলাই আপোনাৰ সিম কাৰ্ডটো ফ্ৰিজ কৰি দিয়াৰ পিছত আপোনাৰ হাতত একো ধৰণৰ ডিটেইলছ নাহে ডিটেইলছ নহাৰ ফলত আপুনি তেওঁলোকে কি কৰে সেই OTPটো তেনেকৈ লৈ পেলাই ধুনীয়াকৈ বেংক একাউণ্টটো জিৰ' কৰি দিয়ে তাৰ কাৰণে মানে নিজে সেইটো এক্টিভ হৈ থাকক কাৰণ তেনেকুৱা যদি ভুল কৰিলে লগে লগে 1930ত চৰকাৰে কৈছে যে এই নম্বৰটোত ফোন কৰি পেলাই আপোনাক জনাব দিছে তাৰপিছত নেক্সট আপডেটটো হৈছে 20 ফেব্ৰুৱাৰী অহা 20 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকল অৰুণোদয় হিতাধিকাৰী আছে মহিলাসকল তেওঁলোকৰ কাৰণে মানে অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে 8,000 টকা দিব 4টা ইনষ্টলমেণ্ট 1250 টকাকৈ 5,000 তাৰপিছত 4টা ইনষ্টলমেণ্ট 1250কৈ আপোনাৰ 5,000 তাৰপিছত এটা 3,000 এটা হৈছে বিহুৰ কি হ'ব বোনাছ টোটেল 8,000 টকা আপোনাৰ একাউণ্টত সোমাব কিন্তু তাৰ আগতে কোৱা হৈছে যে KYC আপুনি যদি আপোনাৰ বেংক একাউণ্টৰ KYC নো ইয়ৰ কাষ্টমাৰ অৰ্থাৎ আপুনি
এনেকুৱা বহুত মানুহ আছে এই অৰুণোদয় পইচাটো সোমালে 1250 টকাটো তেওঁ ট্ৰানজেকশ্যন কৰি উলিয়াই দিলে, তাৰপিছত আৰু বেংকৰ লগত তেওঁ লেনদেন নাই আৰু সেই বেংকত ক'ৰবাৰ পৰা না এটকা এটা সোমাই না ক'ৰবাৰ পৰা তেওঁ এটকা এটা উলিয়াই কোনো ধৰণৰ লেনদেন নকৰে। সেই 1250টো 10 তাৰিখে সোমালে বা 9 তাৰিখে সোমালে বা 12 তাৰিখে সোমালে, তেওঁ পিছদিনাখনে গৈ পেলাই পইচাটো উলিয়াই লৈ আহি পেলাই আৰু বেংকটোৰ লগত লেনদেন নকৰে। তেনেকুৱা যদি আপুনি এজন কাষ্টমাৰ হয়, তেতিয়াহ'লে আপোনাৰ সেই বেংক একাউণ্টটো কি হৈ থাকে, হয়তো ফ্ৰিজ হৈ যাব পাৰে বা বেংক একাউণ্টটো কি হ'ব পাৰে, বেংকটোৱে বন্ধ কৰি থৈ দিব পাৰে। তাৰ কাৰণত এতিয়া যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয় তেতিয়াহ'লে বা চৰকাৰী কোনো আঁচনিৰ সুবিধা লাভ কৰি আছে, তেতিয়াহ'লে আপুনি সেই পইচাটো নাপাব। সেইকাৰণে বেংক একাউণ্টটো যিমান পাৰে মাহটোত 3-4টা ট্ৰানজেকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰক। কাৰণ আজিকালি কি হ'ল, আগতে ঠিকে আছিলে, আগতে আপুনি বেংক একাউণ্টত KYC আপডেট নকৰিলেও আপোনাৰ কেতিয়াবা আগৰ দিনত বছৰ ধৰি পেলাই আপোনাৰ বেংক একাউণ্টটো সক্ৰিয় হৈ থাকে, কাৰণ তেতিয়া ডিজিটেল মাধ্যম নাছিলে। এতিয়া হৈছে ডিজিটেল মাধ্যম। এতিয়া যদি আপুনি এতিয়াই পইচাটো উলিয়াই, তেতিয়াহ'লে নেক্সট দিনাখনে সেই একাউণ্টটো কি হৈ যায়, আপডেট হৈ যায়। তাৰ কাৰণে ডিজিটেল হৈ যোৱাৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টবিলাক লগত আপডেট হয়। তাৰ কাৰণে বেংকে আৰু লগতে যিহেতু ডিজিটেল ক্ৰাইম হৈ থাকে, এই যে মই আগতে কৈ আহিলোঁ চাইবাৰ ক্ৰাইম হৈ থাকে, তাৰ কাৰণে বেংক একাউণ্টসমূহ কি হৈ থাকে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি থাকে। তো আপুনি যদি KYCটো আপডেট কৰি লোৱা নাই, সেইটো এটা তেওঁলোকে নিৰ্দেশনা দিছে যে KYCটো যদি আপডেট নকৰে তেতিয়াহ'লে আপোনাৰ সেই পইচাটো আহি ফচি থাকিবই। ঠিক আছে। তাৰপিছত নেক্সটটো হৈছে ভাৰতত 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ব পাৰে ছ'চিয়েল মিডিয়া। এইটো এটা অতি ভাল খবৰ। ৰিচেণ্টলি আপোনাৰ অষ্ট্ৰেলিয়া মহাদেশত বা অষ্ট্ৰেলিয়া দেশখনত কি কৰা হৈছিলে, 16 বছৰ তলৰ যিসকল শিশু আছিলে, শিশু মানে কিশোৰী আছে, সেই চিলড্ৰেনসকলৰ বাবে ছ'চিয়েল মিডিয়া টোটেলি বেন কৰা হৈছে অষ্ট্ৰেলিয়া দেশত। এতিয়া ভাৰততো এই 16 বছৰ তলৰ কিশোৰী কৈশোৰসকলৰ বাবে ছ'চিয়েল মিডিয়া বেন হ'বলৈ গৈ আছে। এইটো অতি সোনকালে আহিব, কাৰণ ৰিচেণ্টলি এখন ৰাজ্যত, সেইখন হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীয়ে ঘোষণা কৰিছে যে 16 বছৰ তলৰ যিসকল শিশু আছে তেওঁলোকৰ কাৰণে ছ'চিয়েল মিডিয়া বেন কৰিব। যেতিয়া এখন ষ্টেটত মানে সেই কথাটো ঘোষণা কৰিছে, লাহে লাহে বাকী ষ্টেটসমূহেও যদি সেইটো ভাল ফলাফল হয়, মানে সেই প্ৰজেক্টটো যদি ভালকৈ যদি মানে ইমপ্লিমেণ্ট হয় আৰু তাৰ পৰা যদি ছাকচেছ ৰেচিঅ'টো যদি বেছি হয়, তেতিয়াহ'লে সেইসমূহ বাকী ৰাজ্যসমূহেও সেই ফৰ্মুলাটো এপ্লাই কৰিবৰ কাৰণে কি কৰে, তেওঁলোকে চেষ্টা কৰে। যদি অন্ধ্ৰপ্ৰদেশত এইটো হৈ যায়, তেতিয়াহ'লে হয়তো ভাৰতবৰ্ষতো 16 বছৰ তলৰ যিসকল কিশোৰী আছে তেওঁলোকৰ কাৰণে ছ'চিয়েল মিডিয়া বেন হ'ব। তাৰপিছত লাষ্ট আপডেটটো হৈছে 2026 লোকপিয়ল অৰ্থাৎ চেনচাছ 2000, এইটো হ'ব লাগিছে 2026, কিন্তু 2027 চনৰ লোকপিয়লৰ বাবে সাজু হৈ উঠিছে সম্পূৰ্ণভাৱে কেন্দ্ৰ। ইয়াৰ প্ৰথম পৰ্যায়ত আপোনাক 33টা প্ৰশ্ন সোধা হ'ব। এই 33টা প্ৰশ্নৰ এখন তালিকা চৰকাৰে ঘোষণা কৰিছে। সেই তালিকাখন আপুনি ফিল আপ কৰিব লাগিব, আৰু ফিল আপ কৰাৰ পিছত আপোনাৰ প্ৰথম পৰ্যায়ৰ লোকপিয়ল মানে সম্পূৰ্ণ হ'ব। দুটা পৰ্যায়ত হ'ব, এটা হৈছে ফাৰ্ষ্ট ফেজ আৰু এটা হৈছে ছেকেণ্ড ফেজ। ফাৰ্ষ্ট ফেজত আপোনাৰ ঘৰটো পকা নে কেঁচা, আপোনাৰ ঘৰত কেইটা লেট্ৰিন বাথৰুম আছে, আপোনাৰ ঘৰত পানীৰ সুবিধা আছেনে নাই, আপোনাৰ মানে গোটেই কথাখিনি আৰু ঘৰৰ নম্বৰ কিমান, সেই গোটেই কথাখিনি কি সুধিব, এই ফাৰ্ষ্ট ফেজটোত সুধিব। ইয়াৰ প্ৰথম পৰ্যায়ত 33টা প্ৰশ্ন সুধিব, আৰু এই 33টা প্ৰশ্ন কি সোধে কি নুসুধে তাৰ কাৰণে মই এটা স্পেচিফিক ভিডিঅ' লৈ আহিম। কাইলৈ মানে এই ভিডিঅ'টো মই দিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব যদি এই কথাটো জানিব বিচাৰে, কাৰণ চেঞ্চাছ হ'বলৈ গৈ আছে। এপ্ৰিলৰ পৰা এইখিনি ষ্টাৰ্ট হৈ গৈছে, আৰু চৰকাৰক 30 দিনৰ ভিতৰতে এইখিনি কাম কমপ্লিট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। তো এইটো এটা আপডেট আছিলে। একেবাৰে শেষৰটো আৰু লাষ্টটো আপডেট হৈছে পথ দুৰ্ঘটনাগ্ৰস্তলৈ মোদী চৰকাৰৰ সকাহ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি তেওঁলোকে আৰম্ভ কৰিবলৈ গৈ আছে। সেই আঁচনিখনৰ অধীনত কি হ'ব, যিসকল ৰোড এক্সিডেণ্ট হ'লে কি হয়, প্ৰথম আৱাৰটো অৰ্থাৎ প্ৰথম এঘণ্টাৰ সময়খিনি কোৱা হয় যে গল্ডেন আৱাৰ। আৰু সেই গল্ডেন আৱাৰৰ সময়ত যদি এজন পথ দুৰ্ঘটনাগ্ৰস্ত হোৱা ব্যক্তিক আপুনি হস্পিটেলত ভৰ্তি কৰিব পাৰে, তেতিয়াহ'লে তেওঁ কি হয়, মৃত্যুৰ সম্ভাৱনা খুব কম। আৰু তাৰ ক্ষেত্ৰত কিছুমানৰ ক্ষেত্ৰত কি হয়, টকাৰ অভাৱত মানে পইচাৰ অভাৱত কি হয়, সেই ব্যক্তিজনৰ সেই গল্ডেন আৱাৰখনত মানে পইচা দিব নোৱাৰাৰ কাৰণে তেওঁ মৃত্যুমুখত পৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে। চাই লওক, এইটো পথ দুৰ্ঘটনাগ্ৰস্তলৈ মোদী চৰকাৰৰ সকাহ।
1,50,000 টকা পৰ্যন্ত লাভ কৰিব আপুনি বিনামূলীয়া চিকিৎসা। অৰ্থাৎ আপুনি যদি পথত যিসকল ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ'লে সেই লোকসকলক গল্ডেন আৱাৰৰ সময়খিনিত যিখিনি টকাৰ খৰচ হয় 1.5 লাখ টকালৈকে কেন্দ্ৰীয় চৰকাৰে সেই ধনখিনি বহন কৰিব। এখন নতুন আঁচনি আহি আছে, তাৰ আপডেট দিলোঁ। আজি যিসমূহ আপডেট আছিলে সেই আপডেটসমূহ আপোনালোকক জনালোঁ। আপোনালোকে প্ৰতিদিনে আমি প্ৰতি 2 দিন 3 দিন বা যেতিয়াই আপডেট আহে, নতুন আপডেট আহে, অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক বা যিসকল আঁচনিৰ খবৰ আছে, লগতে চাকৰিয়াল পেঞ্চনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খবৰসমূহৰ আপডেট আপোনালোকক টাইম মতে দিবৰ কাৰণে চেষ্টা কৰি থাকোঁ। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, এনেধৰণৰ ভিডিঅ'সমূহৰ আপডেট পাই থাকিবৰ বাবে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।